আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকে এইবাৰ নতুনকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল এতিয়া সেইসকল লোকক কেতিয়া কোনটো মাহৰ কোনটো তাৰিখত আপোনালোক সেই টকাটো দিয়া হ'ব আৰু লগতে আপোনালোক যিসকল লোকে আগতে আপোনালোক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ টকা লাভ কৰিছিলে, তো বাকী যোনটো নেকি টকা আপোনালোকে লাভ কৰিব কোনটো মাহত সেই টকাটো দিয়া হ'ব, অৰ্থাৎ নতুনসকলে কেতিয়া লাভ কৰিব আৰু পুৰণাসকলে কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, তো তাৰ ওপৰত বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কোনটো মাহৰ কোনটো তাৰিখত সেইসকল লোকে আপোনালোকে টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাম যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিলে। তো নতুনসকলে কেতিয়া সেই টকাটো লাভ কৰিব আৰু পুৰণাসকলক কেতিয়া আপোনালোকে সেই 1 লাখ টকাটো দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া কেইটামান নতুন খবৰ, পুৰণি তথ্য পুৰণি খবৰ, কিন্তু নতুনকৈ আমাৰ যুৱ শক্তিক দিব খুজিছোঁ। মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আত্মনিৰ্ভৰ অসম আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱ ব্যৱসায়ী বা যুৱ উদ্যোগপতিক আমি 2 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াম। 25,000 যুৱকে 1 লাখ টকা লাভ কৰিলে অহা আগষ্ট মাহত আমি তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ চাবলৈ যাম। যিসকলে সফলতাৰে ব্যৱসায় কৰিছে ছেপ্টেম্বৰ মাহত আমি তেওঁলোকক আৰু 1 লাখ টকা আগবঢ়াম। তাৰ লগে লগে অসমত এতিয়া ইণ্টাৰভিউ চলি আছে। যিসকলে CM ট্ৰিপলেৰ বাবে আবেদন কৰিছে তেওঁলোকে যাতে ইণ্টাৰভিউত উপস্থিত হয়। 30 মে'ৰ ভিতৰত আমি ইণ্টাৰভিউ সামৰণি মাৰিব খুজিছোঁ, যাতে আমি নেক্সট 75,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াব পাৰোঁ আৰু তেওঁলোকে এই টকাৰ সুযোগ বা উচিত ব্যৱহাৰ কৰিলে আৰু 1 লাখ টকা তেওঁলোকক আমি আগবঢ়াব